সকলোকে অসমৰ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ মডাৰ্ণ আছামিজ লিটাৰেচাৰ অৰ্থাৎ আধুনিক অসমীয়া সাহিত্য সম্পৰ্কে। গতিকে আমি আপোনালোকৰ মাজলৈ আজি যিসমূহ লৈ আহিছোঁ সেইখিনিয়ে আপোনালোকক ADRE হওক, আছাম টেট হওক বা যিকোনো অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায় কৰিব বুলি আমি আশা কৰিছোঁ। গতিকে আপোনালোকে আপোনালোকৰ প্ৰিপেৰেশ্যনসমূহ অব্যাহত ৰাখক আৰু সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ। গতিকে আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজি। গতিকে আধুনিক অসমীয়া সাহিত্য ক'ৰ পৰা আৰম্ভ হৈছিল? যেতিয়া 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল। 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ আৰু মানসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু তাৰ পিছৰ পৰা অসমত ব্ৰিটিছ শাসন আৰম্ভ হৈছিল, সেইটো আমি গম পাওঁ। কিন্তু ব্ৰিটিছ শাসন যদিও আৰম্ভ হৈছিল, তাৰ পিছৰ পৰা কি হৈছিলে, অসমীয়া সাহিত্যটো লাহে লাহে নিম্নগামী হ'বলৈ ধৰিছিলে। মানে তাৰ আগলৈকে অসমীয়া সাহিত্যৰ যিটো ধাৰা আছিলে, যিটো উন্নতি আছিলে, সেইটো লাহে লাহে কমি আহিবলৈ ধৰিছিলে। কাৰণ 1836 চনত ব্ৰিটিছে কি কৰিছিলে, অসমৰ যিমানবোৰ বিদ্যালয় আছে বা আদালত আছে বা চৰকাৰী অফিচ কাৰ্যালয় আছে, সকলোতে বাংলা ভাষাৰ প্ৰচলন কৰিছিলে। আপোনালোকে বাৰু জানেনে কিয় বাংলা ভাষাৰ প্ৰচলন কৰিছিলে? কাৰণ বাংলা ভাষা এইকাৰণে প্ৰচলন কৰিছিলে কাৰণ সেই সময়ত ব্ৰিটিছে অসমত যিসমূহ চৰকাৰী কাৰ্যালয় স্থাপন কৰিছিলে, বিদ্যালয় স্থাপন কৰিছিলে, তাত যাতে নিযুক্তি দিব পৰাকৈ বাহিৰৰ মানুহ আনিব পাৰে। কাৰণ সেই সময়ত অসমত ইমান শিক্ষাৰ প্ৰচাৰ হোৱা নাছিলে, অসমত শিক্ষিত মানুহৰ সংখ্যা সেই সময়ত বহুত কম আছিলে। সেইকাৰণে বাহিৰৰ মানুহ আনি, বংগদেশ হওক বা কলিকতাৰ পৰা মানুহ আনি যাতে অসমৰ সেই চৰকাৰী কাৰ্যালয়সমূহত নিযুক্তি দিব পাৰে, তাৰ কাৰণে অসমত বাংলা ভাষাৰ প্ৰচলন কৰিছিলে। কিন্তু অসমত যদিও বাংলা ভাষাৰ প্ৰচলন হৈছিলে, সেইটোক লৈ পেলাই বহুখিনি আন্দোলনো হৈছিলে সেই সময়ত। আৰু সেই আন্দোলন প্ৰতিবাদৰ কাৰণে 1873 চনত অসমত অসমীয়া ভাষাটো পুনৰ প্ৰতিষ্ঠা হৈছিলে। আপোনালোকে এইটো কথা মনত ৰাখিব যে 1836 চনৰ পৰা 1873 চনলৈকে অসমত কি হৈছিলে, বাংলা ভাষাৰ প্ৰচলন হৈছিলে। আৰু সেইবাবে কি হয়, 1836 চনৰ পৰা 1873 চনলৈ এই সময়ছোৱাক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোৱা হয়। অন্ধকাৰ যুগ বুলি এইকাৰণে কোৱা হয় কাৰণ সেই সময়ছোৱাত অসমীয়া সাহিত্যৰ বিশেষ উন্নতি সাধন হোৱা নাছিল। অসমীয়া সাহিত্যটো প্ৰায় অন্ধকাৰ অৱস্থাত আছিল। গতিকে এইখিনি বহুত ইম্পৰ্টেণ্ট বস্তু হয় যে 1836 চনত অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল। আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে কিমান চনত অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল? তেতিয়া আপোনালোকে কি ক'ব লাগিব? 1836 চনত। আৰু কিমান চনত পুনৰ অসমীয়া ভাষা প্ৰতিষ্ঠা হৈছিল? 1873 চনত। ঠিক আছে? এতিয়া আমি চাব লাগিব যে অসমীয়া ভাষাৰ প্ৰথম ছপা গ্ৰন্থখন কি আছিলে? যে অসমীয়া ভাষাৰ প্ৰথম ছপা গ্ৰন্থখন আছিলে আত্মাৰাম শৰ্মাৰ দ্বাৰা ৰচিত 1873 চনত, আৰু সেই পুথিখনৰ নাম আছিলে ধৰ্মপুস্তক। আৰু ধৰ্মপুস্তকখন কি হয় আপোনালোকে মনত ৰাখিব, এইখন হৈছে বাইবেলৰ অসমীয়া অনুবাদ। বাইবেল কি আমি সকলোৱে জানো যে খ্ৰীষ্টান ধৰ্মী লোকসকলৰ এখন পবিত্ৰ গ্ৰন্থ বাইবেল, আৰু সেইখনৰ অসমীয়া অনুবাদ হৈছে ধৰ্মপুস্তক, যিখন 1813 চনত আত্মাৰাম শৰ্মাদেৱে কি কৰিছিলে, অনুবাদ কৰিছিলে। আৰু সেইখনে হৈছে অসমীয়া ভাষাত প্ৰথম ছপা গ্ৰন্থ। গতিকে আশা কৰোঁ আপোনালোকে এইখিনিলৈকে বস্তুখিনি বুজি পাইছে আৰু ভালো পাইছে। গতিকে যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে আমাৰ ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। কাৰণ এইসমূহ প্ৰস্তুত কৰোঁতে আমিও যথেষ্ট অধ্যয়ন কৰিব লগা হয়, বহুত চ'ৰ্চৰ সহায় ল'ব লগা হয়, আৰু বহুত কষ্টৰ মূৰত আপোনালোকৰ মাজলৈ আমি এই ভিডিঅ'সমূহ লৈ আহোঁ। গতিকে আপোনালোকে যদি এটা ছাবস্ক্ৰাইব কৰি দিয়ে আমি যথেষ্ট উৎসাহ পাওঁ, আৰু আগলৈও এনেকুৱা ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আনিবলৈ কষ্ট কৰিব পাৰোঁ। গতিকে আমি আকৌ আগবাঢ়িছোঁ। এতিয়া অসমত যে অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হৈছিল, তাত মুখ্য আগভাগ লোৱা সংস্থাটোৰ নাম কি আছিল? খ্ৰীষ্টান মিছনেৰী। খ্ৰীষ্টান মিছনেৰীসকলৰ কথা আমি পঢ়িছোঁ আগতে, যে খ্ৰীষ্টান মিছনেৰীসকল অসমলৈ কিয় আহিছিল? অসমলৈ এইকাৰণে আহিছিল যাতে অসমত খ্ৰীষ্টান ধৰ্মটো তেওঁলোকে প্ৰচাৰ কৰিব পাৰে। যদিও তেওঁলোকে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিল, কিন্তু তেওঁলোকে কি বিচাৰিছিল যে অসমতে থাকি অসমৰ থলুৱা ভাষা সংস্কৃতিটো যাতে তেওঁলোকে গ্ৰহণ কৰি
অসমীয়া মানুহখিনিৰ মাজত মিলি যাব পাৰে যাতে সেই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাত তেওঁলোকৰ সুবিধা হয় আৰু সেই কাৰণে তেওঁলোকে অসমীয়া ভাষা সংস্কৃতিটো উন্নত কৰাত আগভাগ লৈছিল আৰু সেই উদ্দেশ্যে খ্ৰীষ্টান মিছনাৰীসকলে কি কৰিছিল 1846 চনত প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ কৰিছিল আৰু অৰুণোদয় হৈছে অসমীয়া সাহিত্যৰ ভেটি স্বৰূপ বুলি ক'ব পাৰি অৰ্থাৎ অৰুণোদয় প্ৰকাশৰ দ্বাৰাই কি হৈছিলে আধুনিক অসমীয়া সাহিত্যৰ ভেটিটো স্থাপন হৈছিল গতিকে আপোনালোকৰ মাজত এখন আপোনালোকে দেখিবলৈ পাইছে অৰুণোদয়ৰ এটা পৃষ্ঠা ইয়াত দেখুওৱা হৈছে 1855 চনৰ এখন জানুৱাৰী মাহৰ আৰু অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল অৰুণোদয়ৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন আপোনালোকে এইটো মনত ৰাখিব এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল নাথান ব্ৰাউন আৰু অৰুণোদয়ত কি হৈছিল অৰুণোদয়ত অসমীয়া যিবিলাক গদ্য আছে কবিতা আছে তাৰ ভেটি স্থাপন হৈছিল অৰ্থাৎ অসমীয়া প্ৰবন্ধ হওক গদ্য হওক কবিতা হওক বা বিশিষ্ট ব্যক্তিসকলৰ লেখাসমূহ হওক সেই সকলোবিলাক অৰুণোদয় পৃষ্ঠাত প্ৰকাশ পাইছিল আৰু অসমীয়া ভাষাৰ আটাইতকৈ ক্ষমা কৰিব অসমীয়া সাহিত্যৰ আটাইতকৈ যিখিনি উল্লেখযোগ্য সৃষ্টি সেইসমূহ প্ৰথম অৰুণোদয়তে প্ৰকাশ পাইছিল ইয়াৰ উদাহৰণ আপোনালোকে দেখিবলৈ পাইছে যে গুণাভিৰাম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ৰাম নৱমী আৰু ৰাম নৱমীৰ বিশেষত্বটো কি ৰাম নৱমী হৈছে প্ৰথম অসমীয়া আধুনিক নাটক এইটো মনত ৰাখিব আপোনালোকে যে প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি তেতিয়া আপোনালোকে অপচন দিব লাগিব ৰাম নৱমী কাৰ দ্বাৰা ৰচিত গুণাভিৰাম বৰুৱা ঠিক আছে আৰু এইখিনি আপোনালোকৰ এডিশনাল নলেজৰ কাৰণে জানি থব পাৰে যে উক্ত নাটকখন অৰ্থাৎ ৰাম নৱমী নাটকখন বিধৱা বিবাহৰ সমৰ্থন ৰচনা হৈছিল কাৰণ আপোনালোকে জানে যে সেইটো সময়ত সমগ্ৰ ভাৰতবৰ্ষতে কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰচলিত আছিল যেনেদৰে আপোনাৰ ধৰক সতীদাহ প্ৰথা আছিল দাসত্ব প্ৰথা আছিল ঠিক আছে সতীদাহ প্ৰথাটো কিমান এটা ঘৃণনীয় আৰু কিমান এটা গাৰ নোম শিয়ৰি উঠা এটা প্ৰথা আছিল সেইটো আপোনালোক সকলোৱে জানে গতিকে সেই সময়ত কিছুমান সমাজৰ আগ্ৰহীয়া ব্যক্তিয়ে বিধৱা বিবাহৰ ওপৰত গুৰুত্ব দিছিল আৰু সেই বিধৱা বিবাহৰ সমৰ্থনতে ৰাম নৱমী নামৰ এখন আধুনিক নাটক ৰচনা কৰিছিল কোনে গুণাভিৰাম বৰুৱাদেৱে ঠিক আছে গতিকে আপোনালোকে ভিডিঅ'সমূহ কেনেকুৱা পায় আমাক জনাব চাই কমেন্ট সেকশনত জনাব লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইবটো কৰি দিব বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ দৰে তেওঁলোকেও আমাৰ এই চেনেলটোৰ ভিডিঅ'সমূহৰ লাভ উঠাব পাৰে ঠিক আছে এতিয়া অৰুণোদয় যুগ এতিয়া চাওক 1846 চনৰ পৰা সেই সময়খিনিক অৰুণোদয় যুগ বুলি কোৱা হয় কিয় 1846 চনৰ পৰা কাৰণ 1846 চনতে কি হৈছিলে অৰুণোদয়ৰ প্ৰথম প্ৰকাশ হৈছিলে আৰু সম্ভৱতঃ 1882 চনত অৰুণোদয়খন বন্ধ হৈ গৈছিলে ঠিক আছে সেইকাৰণে 1846 চনৰ পৰা 1882 চনলৈকে এই সময়ছোৱাক অৰুণোদয়ৰ যুগ বুলি কোৱা হয় আপোনালোকে মনত ৰাখিব 1846 চনৰ পৰা 1882 চনলৈকে এই সময়ছোৱাক অৰুণোদয়ৰ যুগ বুলি কোৱা হয় ঠিক আছে কাৰণ এই সময়খিনিতে অৰুণোদয় যথেষ্টখিনি প্ৰসাৰ লাভ কৰিছিলে এতিয়া অৰুণোদয় যুগৰ কিছুমান প্ৰখ্যাত সাহিত্যিকৰ কথা আমি জানিব লাগিব অৰুণোদয় যুগৰ প্ৰখ্যাত সাহিত্যিক বুলি ক'লে আমি প্ৰথমে নাম ল'ব লাগিব হেমচন্দ্ৰ বৰুৱাদেৱৰ ঠিক আছে হেমচন্দ্ৰ বৰুৱাদেৱৰ নাম নুশুনা হয়তো বহুত কমেই আছে হয় কাৰণ তেওঁ কিহৰ কাৰণে বিখ্যাত বিশেষকৈ হেমকোষৰ কথা আমি জানো যে হেমকোষখন হৈছে কি যে হেমকোষ হৈছে প্ৰথম অসমীয়া প্ৰকৃত অভিধান যিখন 1900 চনত প্ৰকাশ পাইছিলে আৰু ৰিসেন্টলি হেমকোষৰ কিয় চৰ্চাত আছে কাৰণ হেমকোষৰ এখন কি ব্ৰেইল সংস্কৰণ প্ৰকাশ পাইছে সেইটো আপোনালোকে হয়তো নিউজত পাইছে যে হেমকোষৰ ব্ৰেইল সংস্কৰণ বিশেষকৈ দৃষ্টিহীন ব্যক্তিসকলেও যাতে এই অভিধানখন পঢ়িব পাৰে তাৰ কাৰণে তাৰ এখন ব্ৰেইল সংস্কৰণ প্ৰকাশ পাইছে ৰিসেন্টলি এইটো নিউজত আছে হেমকোষৰ ব্ৰেইল সংস্কৰণ এতিয়া আমি চাব লাগিব হেমচন্দ্ৰ বৰুৱাদেৱ কিহৰ কাৰণে বিখ্যাত তেওঁ কিছুমান উল্লেখযোগ্য ৰচনা কৰিছিল সেইখন হৈছে অসমীয়া বিবাহ ব্যৱস্থা বুলি এখন তেওঁ কিতাপ লিখিছিল এখন তেওঁ কিহত লিখিছিল ইংৰাজীত লিখিছিল অসমীয়া বিবাহ ব্যৱস্থা বা আছামিজ মেৰিজ সিস্টেম বুলি তেওঁ ইংলিছত এখন কিতাপ লিখিছিল ঠিক আছে যাতে অসমীয়া বিবাহ ব্যৱস্থা সম্পৰ্কে মানুহে অধিকভাৱে জানিব পাৰে ঠিক আছে আৰু হেমকোষৰ কথা ইতিমধ্যে মই আপোনালোকক ক'লোৱে যে 1900 চনত প্ৰকাশিত প্ৰথমখন প্ৰকৃত অসমীয়া অভিধান হৈছে হেমকোষ
আৰু লগতে তেওঁ এখন কাকতৰ সম্পাদক আছিল, এখন নিউজ পেপাৰৰ সম্পাদক আছিল। সেইখন হৈছে ইংৰাজী অসমীয়া কাকত অসম নিউজ। এইটো মনত ৰাখিব যে অসম নিউজ কাকতৰ সম্পাদক কোন আছিল? হেমচন্দ্ৰ বৰুৱা। ঠিক আছে? আৰু কিমান চনৰ পৰা কিমান চনলৈকে হৈছিল? 1882 চনৰ পৰা 1886 চনলৈকে তেওঁ অসম নিউজ কাকতৰ সম্পাদক আছিল। ঠিক আছে? নেক্সট আমি চাব লাগিব গুণাভিৰাম বৰুৱাদেৱৰ কথা। আমি কি আলোচনা কৰি আছো? অৰুণোদয় যুগৰ কিছুমান প্ৰখ্যাত সাহিত্যিকৰ কথা আমি আলোচনা কৰি আছো। গতিকে প্ৰথমতে আমি আলোচনা কৰিলো হেমচন্দ্ৰ বৰুৱাদেৱৰ কথা। এতিয়া আমি আলোচনা কৰিম গুণাভিৰাম বৰুৱাদেৱৰ কথা। ঠিক আছে? গুণাভিৰাম বৰুৱাদেৱ কি কাৰণে বিখ্যাত? যে তেওঁ এখন জীৱনী লিখিছিলে। সেই জীৱনীখন কাৰ ওপৰত আছিল? আনন্দৰাম ঢেকিয়াল ফুকনৰ ওপৰত আছিল। আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল? আনন্দৰাম ঢেকিয়াল ফুকন আছিল সেই সময়ৰ এজন অসমীয়া জাতিৰ গুৰি ধৰোতা ব্যক্তি আছিল। ঠিক আছে? আৰু তেখেতৰ জীৱনৰ ওপৰতে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত বুলি এখন কিতাপ গুণাভিৰাম বৰুৱাদেৱে প্ৰকাশ কৰিছিল 1880 চনত। আৰু এই কিতাপখনৰ বৈশিষ্ট্যটো কি? এইখনে হৈছে অসমীয়া প্ৰথম আধুনিক জীৱনী। ঠিক আছে? বায়োগ্ৰাফি বুলি ক'লে আমি গম পাওঁ যে কাৰোবাৰ জীৱনৰ আধাৰত যিবোৰ ৰচনা কৰা হয় সেইবিলাকক বায়োগ্ৰাফি বা জীৱনী বুলি কোৱা হয়। আৰু নিজৰ জীৱনৰ ওপৰত লিখাবোৰ কি? অট'বায়োগ্ৰাফি, আত্মজীৱনী। গতিকে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন আধুনিক জীৱনী হৈছে কি? আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ। আৰু এইখন 1880 চনত প্ৰকাশ পাইছিল। আৰু কোনে প্ৰকাশ কৰিছিল? গুণাভিৰাম বৰুৱাদেৱে। এইটো মনত ৰাখিব। আৰু লগতে আনন্দৰাম ঢেকিয়াল ফুকনৰ ছদ্মনামটো আপোনালোকে মোক ক'ব পাৰিবনে বাৰু? আনন্দৰাম ঢেকিয়াল ফুকনৰ ছদ্মনামটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবচোন। ঠিক আছে? আৰু অসম বুৰঞ্জী প্ৰকাশ কৰিছিলে 1884 চনত গুণাভিৰাম বৰুৱাদেৱে, 1884 অসম বুৰঞ্জী। আৰু 1885 চনৰ পৰা 1886 চনলৈ তেওঁ এখন আলোচনীৰ সম্পাদকৰ দায়িত্ব লৈছিল। আৰু সেই আলোচনীখন কি? অসম বন্ধু। ঠিক আছে? এইখন হৈছে মাহেকীয়া আলোচনী। 1885 চনৰ পৰা 1886 চনলৈ মাহেকীয়া আলোচনী অসম বন্ধুৰ সম্পাদকৰ লগতে তেওঁ প্ৰকাশকৰ দায়িত্ব লৈছিল। ঠিক আছে? মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিম যে অসমৰ প্ৰথমখন ক্ষুদ্ৰ আলোচনীৰ নাম কি আৰু সম্পাদক কোন? সেইটো আপোনালোকে মোক জনাই দিব যে অসমৰ প্ৰথম ক্ষুদ্ৰ আলোচনী, ক্ষুদ্ৰ মানে বুজি পাইছে সৰু, আৰু সেই কিতাপখনৰ সম্পাদক। ঠিক আছে? গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। গতিকে ভিডিঅ'সমূহ আপোনালোকে লাইক কৰি থাকিব, শ্বেয়াৰ কৰি থাকিব, ছাবস্ক্ৰাইব কৰি থাকিব, যাতে এনেকুৱা ধৰণৰ টপিকসমূহ আমি আপোনালোকৰ মাজলৈ ভৱিষ্যতেও লৈ আহি থাকিব পাৰোঁ। আৰু ভিডিঅ'টো বনাওঁতে আমাৰ যথেষ্ট ভুল ভ্ৰান্তি থাকিব পাৰে। গতিকে সেইসমূহ আপোনালোকে দেখুৱাই দিব বুলি আশা কৰিছোঁ, যাতে আমি আগলৈও আমাৰ বস্তুখিনি উন্নত কৰি থাকিব পাৰোঁ। ঠিক আছে? এতিয়া চাওক, মাইলছ ব্ৰনছন কোন আছিলে? যে মাইলছ ব্ৰনছন হৈছে অসমীয়াত প্ৰথম অভিধান সংকলন কৰা ব্যক্তি। ঠিক আছে? অসমীয়াৰ প্ৰথম অভিধানখন কোনে সংকলন কৰিছিলে? মাইলছ ব্ৰনছনে। আৰু কিমান চনত? 1867 চনত, 1867। ঠিক আছে? কোনে কৰিছিলে? মাইলছ ব্ৰনছন। ঠিক আছে? এতিয়া অসমীয়া ভাষা সাহিত্যৰ এখন বিখ্যাত আলোচনীৰ নাম কি? জোনাকী। সেইটো আমি পাইছো সকলোৱে। আৰু জোনাকীখন কিমান চনত প্ৰকাশ হৈছিল? 1889 চনত প্ৰকাশ হৈছিল, 1889ত। ঠিক আছে? আৰু এই জোনাকী কাকতৰ বৈশিষ্ট্যটো কি? যে এই জোনাকী কাকতেই প্ৰথম কি কৰিছিলে? অসমীয়া সাহিত্যলৈ ৰোমান্টিকতাৰ জোৱাৰ আনিছিলে। ৰোমান্টিক কবিতাসমূহ সেই জোনাকীৰ পাততে প্ৰকাশ হৈছিলে। সেইকাৰণে সেই যুগটোক আমি কি বুলি কওঁ? ৰোমান্টিক যুগ বুলি কওঁ। ঠিক আছে? প্ৰেমৰ কবিতাসমূহ, ৰোমান্টিক কবিতাসমূহ জোনাকীৰ পাতত ৰচনা হৈছিলে প্ৰথম। তাৰ আগলৈকে যিসমূহ কবিতা আছিল সেইবোৰ সাধাৰণতে কি আছিলে? দেশপ্ৰেমমূলক আছিলে। ঠিক আছে? দেশপ্ৰেম বা স্বদেশ প্ৰেমমূলক আছিলে। কিন্তু জোনাকীৰ যেতিয়া আত্মপ্ৰকাশ ঘটিলে, সেই জোনাকীতে কি হৈছিলে? প্ৰেমৰ কবিতা বা ৰোমান্টিকতাৰ কবিতাসমূহ প্ৰকাশ হ'বলৈ আৰম্ভ কৰিছিল। আৰু সেইকাৰণে সেই যুগটোক ৰোমান্টিক যুগ বুলি কোৱা হয়। আৰু জোনাকী আলোচনীৰ সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। মনত ৰাখিব, এইটো বহুত ইম্পৰ্টেণ্ট হয় যে জোনাকীৰ সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে? আৰু চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ
এটা কথা আমি জানি থব লাগিব যে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে কি কৰিছিলে অসমীয়া ভাষাৰ প্ৰথমটো ৰোমান্টিক কবিতা ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ঠিক আছে আৰু সেই কবিতাটোৰ নাম কি আছিল বনকুঁৱৰী ঠিক আছে আৰু বনকুঁৱৰী কবিতাটো জোনাকী আলোচনীৰ প্ৰথম সংখ্যাত প্ৰকাশ পাইছিল ঠিক আছে গতিকে আপোনালোকৰ যদি প্ৰশ্ন আহে যে অসমীয়া ভাষাৰ প্ৰথমটো ৰোমান্টিক কবিতাৰ নাম কি সেইটো হৈছে কি বনকুঁৱৰী মনত ৰাখিব আৰু কোনে ৰচনা কৰিছিলে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ঠিক আছে এই বনকুঁৱৰী কবিতাটো বোধহয় ক্লাছ 11ৰ অসমীয়া কিতাপত আছে হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনৰ ক্লাছ 11ৰ অসমীয়া কিতাপত এই বনকুঁৱৰী কবিতাটো আছে আমি সকলোৱে পঢ়ি আহিছো ঠিক আছে আৰু চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ অন্যান্য সাহিত্যিক কৃতিসমূহ হৈছে প্ৰতিমা আৰু বিন বৰাগী ঠিক আছে প্ৰতিমা আৰু বিন বৰাগী সেইকাৰণে চন্দ্ৰকুমাৰ আগৰৱালাদেৱক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় মনত ৰাখিব যে চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ অন্য এটা নাম বা ছদ্মনাম হৈছে প্ৰতিমাৰ খনিকৰ ঠিক আছে গতিকে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে বিশেষকৈ ৰোমান্টিক কবিতাসমূহ ৰচনা কৰিছিল আৰু জোনাকী যুগৰ এজন উল্লেখযোগ্য সাহিত্যিক আছিল আৰু জোনাকীয়ে হৈছে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে হৈছে জোনাকীৰ প্ৰথম সম্পাদক ঠিক আছে এতিয়া আমি চাব লাগিব যে জোনাকী কাকতখনৰ জন্মনো কেনেকৈ হ'ল যে মানুহৰ মনত কেনেকৈ আহিলে যে জোনাকী বুলি এখন আলোচনা বা কিবা এখন আলোচনী উলিয়াব লাগে ঠিক আছে গতিকে এই সম্পৰ্কে আমি নেক্সট স্লাইডত পাম তাৰ আগতে আমি আলোচনা কৰিব লাগিব যে অসমীয়া ভাষা উন্নতি সাধিনী সভা কি অসমীয়া ভাষা উন্নতি সাধিনী সভা ঠিক আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা এইটো সম্পৰ্কে আপোনালোক সকলোৱে জানে আমি সকলোৱে শুনি আহিছো গতিকে অসমীয়া ভাষা উন্নতি সাধিনী সভা কোনে প্ৰতিষ্ঠা কৰিছিল সেই সময়ত কলিকতাত অধ্যয়ন কৰি থকা কেইজনমান অসমীয়া ছাত্ৰই কাৰণ আমি জানো যে সেইটো সময়ত অসমত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তেনেকৈ নাছিল সেইকাৰণে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে উচ্চ শিক্ষাৰ বাবে অসমৰ ছাত্ৰ ছাত্ৰীসমূহ কলিকতালৈ যাব লগা হৈছিল বিশেষকৈ প্ৰেচিডেন্সি কলেজ বা কলিকতাৰ তেনেকুৱা বিখ্যাত কলেজসমূহত এডমিশ্যন লৈ তেওঁলোকে উচ্চ শিক্ষা আহৰণ কৰিছিল গতিকে কলিকতাত বাস কৰি থকা সেই সময়ৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকলে মিলি পেলাই অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰিছিল ঠিক আছে কিমান চনত গঠন কৰিছিল যে অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিলে 1888 চনৰ 25 আগষ্টত এইটো মনত ৰাখিব একদম ডেটৰ সৈতে মনত ৰাখিব আপোনালোকে আজিকালি কুৱেশ্যনবোৰ কেনেকুৱা আহে আগতে কি হৈছিলে অকল চনবোৰ দি দিয়ে যে অসমীয়া ভাষা উন্নতি সাধিনী সভা কিমান চনত প্ৰতিষ্ঠা হৈছিল অপশ্যনত আপোনালোকে অকল চনকেইটা দেখিবলৈ পাব কিন্তু আজিকালি কি কৰে চনবোৰ একে দি পেলাই ডেটকেইটা বেলেগ কৰি দি দিয়ে গতিকে আপোনালোকে এতিয়া বহুত ডিপ ষ্টাডি কৰিব লাগিব ওপৰে ওপৰে পঢ়িলে নহ'ব যিকোনো বস্তুৱে ডেটটো যদি দিয়া থাকে আপোনালোকে ডেটটো কেতিয়াও স্কিপ নকৰিব ডেটটো চাব যে 1888 চনৰ 25 আগষ্ট মনত ৰাখিব 25 আগষ্টত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল ঠিক আছে সেই সময়ত কি হৈছিলে ভিন ভিন কলেজত পঢ়ি থকা অসমীয়া ছাত্ৰ ছাত্ৰীসকলে আবেলি লগ হৈছিলে টি পাৰ্টিবিলাকত চাহ মেলবিলাক যেতিয়া হৈছিলে আবেলি চবেই চাহ খাবলৈ আহে তেতিয়া তেওঁলোকে সিদ্ধান্ত লৈছিলে যে অসমীয়া ভাষা উন্নয়নৰ কাৰণে আমি কিবা এটা ব্যৱস্থা হাতত ল'ব লাগে আৰু সেই প্ৰচেষ্টাৰ বলতে কি হৈছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিলে দেখিছে নহয় চাহ মেলতো কিমান গঠনমূলক কাম হৈছিলে সেইটো সময়ত ঠিক আছে আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদকজনৰ নাম কি আছিলে তেতিয়া আপোনালোকে ক'ব লাগিব শিৱৰাম শৰ্মা বৰদলৈ ঠিক আছে চাওক পৰীক্ষাত আপোনালোকে কেতিয়াও লৰালৰি নকৰিব ঠিক আছে এতিয়া ধৰক কুৱেশ্যনত যদি আহিলে যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিলে অপশ্যনত দিলে যেনিবা শিৱৰাম শৰ্মা বৰদলৈ ছেকেণ্ড অপশ্যনত দিলে যেনিবা ধৰক পদ্মনাথ গোহাঁই বৰুৱা থাৰ্ড ফ'ৰ্থ কিবা কিবি দিলে ত' আপোনালোকে একদম ডাইৰেক্ট পদ্মনাথ গোহাঁই বৰুৱা দেখি পেলাই সেইটোতে টিক কৰি থৈ নাহিব ঠিক আছে কুৱেশ্যনটো ভালকে পঢ়ি ল'ব যে কোনখনৰ কথা কোৱা হৈছে অসম সাহিত্য সভাৰ কথা কোৱা হৈছে নে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কথা কোৱা হৈছে যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক কোন আছিলে প্ৰথম শিৱৰাম শৰ্মা বৰদলৈ মনত ৰাখিব আৰু এই অসমীয়া ভাষা উন্নতি সাধিনী সভাকে কি বুলি কোৱা হয় অসম সাহিত্য সভাৰ পূৰ্বসূৰী বুলি কোৱা হয় পূৰ্বসূৰী মানে কি যে অসম সাহিত্য সভা গঠন হোৱাৰ পূৰ্বৰ অৱস্থাখিনি যে পূৰ্বৰ সমাজখন ঠিক আছে অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভা এই আইডিয়াৰ পৰাই কি হৈছিলে অসম সাহিত্য সভাই জন্ম লাভ কৰিছিলে ঠিক আছে সেইকাৰণে ইয়াক কোৱা হয় ইট ইজ দ্য প্ৰিকাৰছৰ অফ আছাম সাহিত্য সভা ঠিক আছে অসম সাহিত্য সভাৰ পূৰ্বসূৰী ঠিক আছে আৰু এই সমাজখনৰ মূল উদ্দেশ্য কি আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মূল উদ্দেশ্য আছিল অসমীয়া ভাষা সাহিত্যৰ বিকাশ
ঠিক আছে অসমীয়া ভাষা সাহিত্যৰ বিকাশ হৈছে এতিয়া চাওক অসমীয়া ভাষা উন্নতি সাধনী সভাই অসমীয়া সমাজ ব্যৱস্থালৈ কেনেকুৱা ধৰণৰ অৱদান আগবঢ়াই থৈ গৈছে গতিকে চাওক প্ৰথম অপচনতে আপোনালোকক দিয়া হৈছে যে কি জোনাকীৰ প্ৰকাশ ঘটিছিল জোনাকী আলোচনীৰ প্ৰকাশ ঠিক আছে তো এই সমাজখনে এটা সিদ্ধান্ত লৈছিল যে অসমীয়া ভাষা সাহিত্যৰ যদি বিকাশ কৰিবলৈ বিচাৰিছো তেতিয়াহ'লে আমি এখন আলোচনী প্ৰকাশৰ ব্যৱস্থা কৰিব লাগে এখন মাহেকীয়া আলোচনী যদি আমি উলিয়াব পাৰো আৰু সেই আলোচনীত যদি আমি অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰিব পাৰো তেতিয়া অসমীয়া ভাষা সাহিত্যৰ বিকাশত বহুখিনি সহায় হ'ব আৰু সেই চিন্তা চৰ্চাৰ বলতে 1889 চনত জোনাকীয়ে জন্ম লাভ কৰিছিল গতিকে মই যে অলপ আগত আপোনালোকক কৈছিলো যে জোনাকীয়ে জন্ম লাভ কৰা এটা কাহিনী আছে বুলি কাহিনীটো হৈছে এইটো 1888 চনৰ 25 আগষ্টত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন হ'ল আৰু সেই সমাজৰ সদস্যসকলৰ প্ৰচেষ্টাৰ বলতে 1889 চনত জোনাকীয়ে জন্ম লাভ কৰিছিল ঠিক আছে আৰু জোনাকীৰ পৃষ্ঠাত কি হৈছিলে অসমীয়া সমাজৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে নিয়মিতভাৱে আলোচনা কৰা হৈছিল ঠিক আছে যে অসমীয়া সমাজ ব্যৱস্থা কেনেকুৱা লক্ষ্য আৰু উদ্দেশ্য আছে আমি অসমীয়া ভাষা কিয় ৰক্ষা কৰিব লাগে অসমীয়া ভাষা সংস্কৃতিটো ৰক্ষা কৰিলে আমাৰ কি হ'ব কেনেকুৱা ধৰণৰ লেখা মেলাসমূহ জোনাকী পাতত নিয়মীয়াভাৱে আলোচনা কৰা হৈছিল যাতে মানুহে স্বদেশ প্ৰেমৰ ধাৰণাৰে উদ্বুদ্ধ হ'ব পাৰে ঠিক আছে গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে আপোনালোকৰ যিখিনি এইখিনি অলৰেডি পঢ়ি থৈছে তেওঁলোকৰ ৰিভিজনৰ নিচিনা হৈ গৈছে আৰু যোনে নতুনকৈ চাইছে তেওঁলোকে দুই এটা কথা শিকিব পাৰিছে আৰু আমাৰ সেইটোৱে উদ্দেশ্য যাতে আপোনালোকৰ প্ৰিপেৰেশ্যনত আমাৰ এই ভিডিঅ'সমূহে কিবা এটা হ'লেও যাতে সহায় কৰিব পাৰে গতিকে আপোনালোকেও আমাক উৎসাহ যোগাব পাৰে আৰু আপোনালোকে আমাক কেনেদৰে উৎসাহ যোগাব এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো বিশেষকৈ ছাবস্ক্ৰাইব কৰি দিব যেতিয়া আমি গম পাম যে আমাৰ পৰিয়ালৰ সদস্য সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে তেতিয়া আমাৰ দায়িত্ববোধটো লাহে লাহে বৃদ্ধি পাব যে আমি ইমানখিনি সদস্য আমাৰ পৰিয়ালত ৰাখিছোঁ গতিকে আমিও ভালকৈ ভিডিঅ'সমূহ বনাব লাগে অধ্যয়ন কৰিব লাগে আৰু নতুন নতুন বস্তু আপোনালোকৰ মাজলৈ লৈ আহিব লাগে ঠিক আছে অ'কে চ' আৰু এটা অৱদান আছে যে অসমীয়া ভাষা সাহিত্যৰ অৱদান এটা হৈছে বাণ থিয়েটাৰৰ জন্ম বাণ থিয়েটাৰৰ নামটো সকলোৱে শুনিছে চাগে বাণ থিয়েটাৰ ক'ত আছে তেজপুৰত আছে ঠিক আছে আৰু বাণ থিয়েটাৰৰ বৈশিষ্ট্যটো কি যে বাণ থিয়েটাৰ হৈছে প্ৰথমটো আধুনিক অসমীয়া থিয়েটাৰ হল ঠিক আছে যে বাণ থিয়েটাৰতে কি হৈছিলে বিভিন্ন ধৰণৰ নাটক বা বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যকলাপবিলাক অনুষ্ঠিত হৈছিলে ঠিক আছে তো বাণ থিয়েটাৰ জন্ম হোৱাৰ আগলৈকে কি হৈছিলে যে অসমীয়া যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকে কি কৰিছিলে বঙালী সম্প্ৰদায়ৰ অভিনেতা অভিনেত্ৰীৰ সৈতে একেলগে মিলি পেলাই নাটক মঞ্চস্থ কৰিছিলে কিন্তু 1903 চনত কি হৈছিলে যে অসমীয়া আৰু বঙালী ভাষীৰ লোকসকলৰ মাজত কিছুমান মানে অমিল হৈছিলে দ্বিমত সৃষ্টি হৈছিলে মত বিভাজন হৈছিলে আৰু সেইকাৰণে অসমীয়া শিল্পীসকলে কি কৰিছিলে বাণ থিয়েটাৰ জন্ম দিছিলে ঠিক আছে আৰু ইয়াতো কি কৰিছিলে অসমীয়া ভাষা উন্নতি সাধনী সভাই তেওঁলোকক সহায় কৰিছিলে ঠিক আছে আৰু 1906 চনত কি হৈছিলে অসমীয়া ভাষা উন্নতি সাধনী সভাই একান্তভাৱে লগ লাগি অসমীয়া নাটক যাতে মঞ্চস্থ হ'ব পাৰে তাৰ কাৰণে এখন নিজা থিয়েটাৰ স্থাপন কৰাৰ সিদ্ধান্ত লয় ঠিক আছে আৰু এনেদৰে কি হৈছে 1906 চনত তেজপুৰত প্ৰথমটো আধুনিক অসমীয়া থিয়েটাৰ হল জন্ম হয় যাক আমি বাণ থিয়েটাৰ নামে জানো গতিকে বাণ থিয়েটাৰ কিমান চনত স্থাপিত হৈছিল মনত ৰাখিব মোষ্ট ইম্পৰ্টেণ্ট 1906 চনত ক'ত স্থাপন হৈছিল তেজপুৰত ঠিক আছে আৰু বাণ থিয়েটাৰৰ বৈশিষ্ট্যটো কি প্ৰথমটো আধুনিক অসমীয়া থিয়েটাৰ হল ঠিক আছে প্ৰথমটো আধুনিক অসমীয়া থিয়েটাৰ হল আৰু বাণ থিয়েটাৰতে সেই সময়ত বহুতো উল্লেখযোগ্য আৰু বিখ্যাত নাটকসমূহ মঞ্চস্থ হৈছিল বাণ থিয়েটাৰত ঠিক আছে আৰু বাণ থিয়েটাৰে সেই সময়ত বহুতো অসমীয়া শিল্পীৰ জন্ম দিছিল অভিনেতা অভিনেত্ৰী হওক পৰিচালক হল তেওঁলোক এই বাণ থিয়েটাৰৰ মঞ্চৰ পৰাই ওলাই আহিবলৈ সক্ষম হৈছিল ঠিক আছে এতিয়া আমি চাব লাগিব আমি অৰুণোদয় যুগৰ কথা আলোচনা কৰিলো অৰুণোদয় যুগৰ বিখ্যাত সাহিত্যিকসকলৰ কথা এতিয়া আমি চাব লাগিব জোনাকী যুগ মই কৈছো নহয় যে 1889 চনত জোনাকীৰ প্ৰথম যেতিয়া কি হৈছিলে ওলাইছিলে সেই পিছৰ সময়খিনি কি বুলি কোৱা হয় জোনাকীৰ যুগ বুলি কোৱা হয়
আৰু জোনাকীৰ বিশেষত্বটো কি হৈছিলে যে জোনাকীৰ পাততে কি হৈছিলে ৰোমান্টিকতাৰ ধাৰাটো সৃষ্টি হৈছিলে ঠিক আছে তাৰ আগলৈকে যিখিনি কবিতা বা প্ৰবন্ধ আছিলে সেইসমূহ প্ৰায় দেশপ্ৰেমমূলক বা স্বদেশপ্ৰেমমূলক আছিলে কিন্তু জোনাকীয়ে ৰোমান্টিক কবিতাৰ বাবে ঠাই প্ৰদান কৰিছিলে সেইকাৰণে সেইটোক জোনাকী যুগ বুলিও কোৱা হয় বা ৰোমান্টিক এজ বুলিও কোৱা হয় ৰোমান্টিক যুগ ঠিক আছে 1889 চনৰ পৰা ঠিক আছে এতিয়া ৰোমান্টিক যুগৰ বিখ্যাত সাহিত্যিকসকলৰ কথা বুলি ক'লে প্ৰথমতেতো আমি চন্দ্ৰকুমাৰ আগৰৱালাৰ কথা পঢ়িলোৱে কাৰণ তেওঁৱে জোনাকী কাকতৰ প্ৰথমজন সম্পাদক আছিল ঠিক আছে আৰু তেওঁৱে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো ৰচনা কৰিছিল যাৰ নাম বন কুঁৱৰী বাকী কেইজন হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱ ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱাদেৱক আমি কি নামেৰে জানো ৰসৰাজ বুলিও জানো আৰু সাহিত্যৰথী বুলিও জানো ঠিক আছে এতিয়া আপোনালোকলৈ মোৰ এটা প্ৰশ্ন আছে যে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিটো কোনে প্ৰদান কৰিছিল আপোনালোকে মোক জনাব যে লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিটো কোনে প্ৰদান কৰিছিল আৰু সেইটো মই কমেণ্ট ছেকশ্যনত চাম আপোনালোকৰ উত্তৰখিনি ঠিক আছে আৰু মই বিশ্বাস যে আপোনালোকে এইটো প্ৰশ্নৰ উত্তৰ দিব পাৰিব ঠিক আছে আৰু সাহিত্যৰথী নামেৰেও জনা যায় এতিয়া লক্ষ্মীনাথ বেজবৰুৱা সম্পৰ্কেতো আমি জানোৱে যে তেওঁক কি বুলি কোৱা হয় নৌকাস্থ বুলি কোৱা হয় ঠিক আছে লক্ষ্মী পূৰ্ণিমাৰ দিনা তেওঁ জন্ম হৈছিল নাৱত জন্ম হৈছিল আৰু লক্ষ্মী পূৰ্ণিমাৰ দিনা জন্ম হোৱাৰ কাৰণে তেওঁৰ নাম লক্ষ্মীনাথ ৰখা হৈছিল আৰু নাৱত জন্ম হোৱাৰ কাৰণে তেওঁ নৌকাস্থ বুলি কোৱা হয় ভূমিষ্ঠ নহয় নৌকাস্থ ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ উল্লেখযোগ্য ৰচনাসমূহ আমি পাওঁৱে পঢ়িছোঁ আমি সকলোৱে বুঢ়ী আইৰ সাধু পঢ়িছোঁ বুঢ়ী আইৰ সাধু কোনে ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰিছিলে ঠিক আছে আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱক কি বুলি কোৱা হয় চুটি গল্পৰ জনক বা চুটি গল্পৰ পিতৃস্বৰূপ বুলি কোৱা হয় ঠিক আছে কাৰণ তাৰ আগলৈকে চুটি গল্পসমূহ ইমান চৰ্চা হোৱা নাছিল বা কোনেও লিখাই নাছিল কিন্তু লক্ষ্মীনাথ বেজবৰুৱাদেৱে কি কৰিছিলে যে 1909 চনত প্ৰকাশ কৰিছিলে প্ৰথমটো অসমীয়া চুটি গল্প যিটোৰ নাম হৈছে সুৰভি ঠিক আছে প্ৰথম অসমীয়া চুটি গল্প সংকলনখনৰ নাম কি সুৰভি ৰচক কোন লক্ষ্মীনাথ বেজবৰুৱাদেৱ কিমান চনত 1909 চনত ইয়াত যিবোৰ দিয়া হৈছে আপোনালোকে প্ৰত্যেকটো এটা এটা শব্দকে চাব কোনোটোৱে স্কিপ নকৰিব ঠিক আছে তাৰিখবোৰ স্কিপ নকৰিব স্থানবোৰো স্কিপ নকৰিব আৰু ৰচকজনৰ নামো স্কিপ নকৰিব এইখিনি বহুত ইম্পৰ্টেণ্ট ঠিক আছে যিহেতু প্ৰতিযোগিতাবিলাক দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গতিকে কেনেকুৱা ধৰণৰ প্ৰশ্ন দি দিয়ে ঠিক নাই গতিকে আপোনালোকে স্কিপৰ অপশ্যনটো মনৰ পৰা আঁতৰাই দিয়ক ডোন্ট স্কিপ চব পঢ়িব ঠিক আছে আৰু আমিও চেষ্টা কৰিম যাতে সকলোখিনি আপোনালোকক দিব পাৰোঁ ঠিক আছে আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱ কিহৰ কাৰণে বিখ্যাত যে আমাৰ যিটো অসমৰ জাতীয় সংগীতটো কি অ মোৰ আপোনাৰ দেশ ঠিক আছে এইটো কোনে ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰিছিল ঠিক আছে আৰু অ মোৰ আপোনাৰ দেশ গীতটো অসমৰ ৰাজ্যিক সংগীত বুলি কেতিয়া অভিহিত কৰা হৈছিল চাওক 1927 চনত কি হৈছিলে যে তেজপুৰত যিখন অসম ছাত্ৰ সন্মিলনৰ সভা অনুষ্ঠিত হৈছিল অসম ছাত্ৰ সন্মিলনৰ তেজপুৰত অনুষ্ঠিত সভাত তেখেতৰ দ্বাৰা ৰচিত অ মোৰ আপোনাৰ দেশ গীতটো অসমৰ ৰাজ্যিক সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিলে 1927 চনত এটা মনত ৰাখিব ঠিক আছে কিমান চনত অ মোৰ আপোনাৰ দেশ গীতটি অসমৰ ৰাজ্যিক সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল 1927 চনত ঠিক আছে আৰু এটা কথা মনত ৰাখিব অ মোৰ আপোনাৰ দেশ এই গীতটি প্ৰথম ক'ত প্ৰকাশ পাইছিল বাঁহী আলোচনী ঠিক আছে 1909 চনত বাঁহী আলোচনীত অ মোৰ আপোনাৰ দেশ গীতটি প্ৰথম প্ৰকাশ পাইছিল ঠিক আছে গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব এইখিনিতে আপোনালোকক এটা কথা জনাই থব বিচাৰিছোঁ যে আমাৰ ইয়াত জেনেৰেল নলেজ আৰু মেথছৰো ক্লাছ চলি আছে ঠিক আছে আৰু ইয়াত মডেল কুৱেশ্যন পেপাৰসমূহ দিয়া আছে যে 20খন আপোনাৰ জিকে পেপাৰ আছে 10খন মেথছৰ পেপাৰ আছে ঠিক আছে আৰু গতিকে আপোনালোকে আমাৰ ভিডিঅ'সমূহ ফ'ল' কৰিব চাব যদি আপোনালোকে জিকে আৰু মেথছৰো ক্লাছ কৰিব বিচাৰে আমাৰ চেনেলত সেইটো এভেইলেবল আছে ঠিক আছে মডেল পেপাৰসমূহ দিয়া হৈছে আপোনালোকৰ সুবিধাৰ কাৰণে সেই মডেল পেপাৰবিলাক আপোনালোকে চাব ছল্ভ কৰিব আৰু আমি আশা কৰিম এই পেপাৰসমূহে আপোনালোকক পৰীক্ষাত যথেষ্টখিনি সহায় কৰিব ঠিক আছে নেক্সট আমি চাব লাগিব হেমচন্দ্ৰ গোস্বামীদেৱৰ কথা হেমচন্দ্ৰ গোস্বামী ঠিক আছে
এতিয়া চাওক হেমচন্দ্ৰ গোস্বামীয়ে এটা কবিতা ৰচনা কৰিছিল সেই কবিতাটো হৈছে প্ৰিয়তমাৰ চিঠি ঠিক আছে আৰু প্ৰিয়তমাৰ চিঠি হৈছে কি অসমীয়া সাহিত্যৰ প্ৰথমটো সনেট কবিতা ঠিক আছে অসমীয়া সাহিত্যৰ প্ৰথমটো সনেট কবিতা হৈছে প্ৰিয়তমাৰ চিঠি এতিয়া আপোনালোকে চাওক সনেট কবিতা মানে কি ঠিক আছে চাওক অসমীয়া সাহিত্যত যিবিলাক 14 শাৰীৰ কবিতা থাকে কি বুলি ক'লো 14 শাৰীৰ কবিতা 14 শাৰীৰ কবিতাবিলাকক সনেট কবিতা বুলি কোৱা হয় ঠিক আছে এতিয়া চাব জাপানত তিনিশৰীয়া কবিতাবিলাকক হাইকু বুলি কোৱা হয় ঠিক আছে আপোনালোকে হয়তো শুনিবও পাৰে আৰু যদি শুনা নাই আজি শুনিলো বুলি ধৰি লওক যে জাপানৰ যিখিনি তিনিশৰীয়া কবিতা জাপানত তিনি শাৰীৰ কবিতাবিলাকক হাইকু বুলি কোৱা হয় হাইকু ঠিক আছে ঠিক তেনেদৰে অসমত যিবিলাক 14 শাৰীৰ কবিতা আছে সেই 14 শাৰীৰ কবিতাবিলাকক সনেট কবিতা বুলি জনা যায় ঠিক আছে আৰু অসমীয়া সাহিত্যৰ সেই প্ৰথমটো সনেট কবিতাই হৈছে কি প্ৰিয়তমাৰ চিঠি আৰু ৰচক কোনে ৰচনা কৰিছিলে হেমচন্দ্ৰ গোস্বামী ঠিক আছে 14 শাৰীৰ কবিতা ঠিক আছে এতিয়া মোক আপোনালোকে এটা কথা ক'ব যে অসমীয়া সাহিত্যৰ প্ৰথমটো সনেট কবিতা আপোনালোকে গম পালে প্ৰিয়তমাৰ চিঠি প্ৰথমখন সনেট গ্ৰন্থৰ নাম আপোনালোকে মোক কমেন্ট সেকশনত জনাব প্ৰথম অসমীয়া সনেট গ্ৰন্থখনৰ নাম আপোনালোকে মোক কমেন্ট সেকশনত জনাব কবিতা সম্পৰ্কে আপোনালোকক মই জনালো কবিতা গ্ৰন্থখনৰ সম্পৰ্কে আপোনালোকে মোক জনাব ঠিক আছে আৰু এটা কথা বহুত ইম্পৰ্টেন্ট কথা এটা আমি আপোনালোকক মই জনাই থব বিচাৰিছো যে চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এওঁলোকক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি আখ্যা দিয়া হয় ঠিক আছে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালা দেৱ লক্ষ্মীনাথ বেজবৰুৱা দেৱ আৰু হেমচন্দ্ৰ গোস্বামী দেৱ ঠিক আছে মনত ৰাখিব গতিকে মই আশা কৰিছো যে আধুনিক অসমীয়া সাহিত্যৰ কিছু হলেও আপোনালোকে জ্ঞান পাবলৈ সক্ষম হৈছে ৰিভিজনো হৈ গৈছে বা দুই এটা নজনা কথাও আপোনালোকে জানিবলৈ সক্ষম হৈছে আৰু আমাৰ সেইটোৱে উদ্দেশ্য যাতে আপোনালোকৰ প্ৰিপাৰেচনত আমি কিছু হলেও সহায় কৰিব পাৰো ঠিক আছে আপোনালোকৰ ভাল হলে আমাৰো সুখী হওঁ আৰু সেইকাৰণে আপোনালোকৰ কাৰণে আমি কষ্ট কৰিছো গতিকে আপোনালোকেও আমাক অকমান সহায় কৰিব উৎসাহ দিব সেইকাৰণে ভিডিঅ'সমূহ আপোনালোকে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে আমি আহি শেষ পৰ্যায়ত উপনীত হৈছো এতিয়া চাওক আধুনিক অসমীয়া সাহিত্য বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আৰু বহুত উত্থান পতনৰ মাজেৰে আগবাঢ়িছে ঠিক আছে এতিয়া প্ৰথমখনৰ কথা আমি আলোচনা কৰিলো অৰুণোদয়ৰ কথা আমি আলোচনা কৰিলো জোনাকীৰ কথা আলোচনা কৰিলো জোনাকীৰ পিছৰ পৰা বহু কেইখন আলোচনী অসমীয়া আলোচনী প্ৰকাশ পাইছে ঠিক আছে তাৰ জোনাকীৰ পিছত যিখন আলোচনী প্ৰকাশ কৰিছিলে সেইখন হৈছে বিজুলী ঠিক আছে আৰু বিজুলী কিমান চনত প্ৰকাশ পাইছিলে 1890 চনত এইবোৰ কোৱেশ্যনত আহে ঠিক আছে যে বিজুলী অসমীয়া আলোচনী বিজুলী কিমান চনত প্ৰকাশ পাইছিলে আপোনালোকে তেতিয়া কোনটো অপচন দিব লাগিব 1890 চনত আৰু বিজুলীৰ প্ৰথম সম্পাদক কোন আছিলে কৃষ্ণপ্ৰসাদ দুৱৰাদেৱ ঠিক আছে বিজুলী কাকতৰ প্ৰথম সম্পাদক আছিলে কৃষ্ণপ্ৰসাদ দুৱৰা মনত ৰাখিব নেক্সট প্ৰকাশ হৈছিলে আপোনাৰ উষা আলোচনীখন প্ৰকাশ হৈছিলে 1907 চনত ঠিক আছে উষা আলোচনীখন 1907 চনত প্ৰকাশ হৈছিলে আৰু উষা আলোচনীৰ প্ৰথম সম্পাদক কোন পদ্মনাথ গোহাঁই বৰুৱাদেৱ ঠিক আছে পদ্মনাথ হৈ আছে পদ্মনাথ হ'ব আছিলে পদ্মনাথ গোহাঁই বৰুৱা আৰু পদ্মনাথ গোহাঁই বৰুৱা কোন সেইটোতো আমি জানোৱে পদ্মনাথ গোহাঁই বৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি ঠিক আছে 1917 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতি পদ্মনাথ গোহাঁই বৰুৱা আৰু পদ্মনাথ গোহাঁই বৰুৱা সম্পৰ্কে আৰু বহুত কথা আছে তেওঁ হৈছে প্ৰথমজন সাহিত্যিক পেঞ্চনাৰ অসমৰ প্ৰথমজন সাহিত্যিক পেঞ্চনাৰ তেওঁ 1906 চনত ঠিক আছে প্ৰথমজন সাহিত্যিক পেঞ্চনাৰ সাহিত্য চৰ্চাৰ কাৰণে পেঞ্চন লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক হৈছে পদ্মনাথ গোহাঁই বৰুৱা আৰু অসমীয়া সাহিত্যৰ ৰায় বাহাদুৰ খিতাপ লাভ কৰা তেওঁৱে প্ৰথম অসমীয়া সাহিত্যিক ৰায় বাহাদুৰ আপোনালোকে জানে সেই সময়ত ব্ৰিটিছসকলে কি কৰিছিলে কিছুমান ব্যক্তিত্ব সম্পন্ন ব্যক্তিক কিছুমান উপাধি প্ৰদান কৰিছিলে তাৰ ভিতৰত এটা প্ৰখ্যাত উপাধি হৈছে ৰায় বাহাদুৰ ঠিক আছে আৰু ৰায় বাহাদুৰ উপাধি লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক হৈছে পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে আৰু এটা কথা আছে যে পদ্মনাথ গোহাঁই বৰুৱা দেৱে এখন উপন্যাস ৰচনা কৰিছিল সেইখন হৈছে ভানুমতি ঠিক আছে ভানুমতিয়ে হৈছে অসমীয়া সাহিত্যৰ প্ৰথমখন উপন্যাস
ঠিক আছে অসমীয়া ভাষাত ৰচিত প্ৰথমখন অসমীয়া উপন্যাসৰ নাম হৈছে ভানুমতি আৰু কোনে ৰচনা কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱে ঠিক আছে নেক্সট আমি চাব লাগিব বাঁহী বাঁহী আলোচনীৰ কথা কৈ গৈছো যে বাঁহী আলোচনীতে কি হৈছিলে আমাৰ অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ গীতটি প্ৰকাশ পাইছিলে আৰু বাঁহী আলোচনীখন কিমান চনত প্ৰকাশ হৈছিলে 1909 চনত প্ৰকাশ পাইছিলে মনত ৰাখিব আৰু বাঁহী আলোচনীৰ প্ৰথম সম্পাদক হৈছে লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱ হৈছে বাঁহী আলোচনীৰ প্ৰথমজন সম্পাদক ঠিক আছে নেক্সট আমি চাব লাগিব আবাহন কাকত যিখন 1929 চনত প্ৰকাশ পাইছিলে 1929 আৰু তাৰ প্ৰথম সম্পাদক হৈছে আবাহন আলোচনীৰ প্ৰথম সম্পাদক দীনানাথ শৰ্মাদেৱ ঠিক আছে দীনানাথ শৰ্মাদেৱ হৈছে আবাহন কাকতৰ ক্ষমা কৰিব আবাহন আলোচনীৰ প্ৰথমজন সম্পাদক আৰু জয়ন্তী নেক্সট আমি চাব লাগিব 1936 চনত প্ৰকাশিত জয়ন্তী আলোচনী আৰু জয়ন্তী আলোচনীৰ প্ৰথমজন সম্পাদক হৈছে ৰঘুনাথ চৌধুৰী ঠিক আছে আৰু ৰঘুনাথ চৌধুৰী কি বুলি আমি জানো বিহগী কবি বুলি আমি জানো ঠিক আছে সো বিহগী কবি বিশেষকৈ প্ৰকৃতিৰ ওপৰত তেওঁ বেছি কবিতা লিখিছে চৰাই চিৰিকটিৰ ওপৰত তেওঁ বেছি কবিতা লিখিছে সেই কাৰণে তেখেতক অসমীয়া সাহিত্যত বিহগী কবি বুলি জনা যায় ৰঘুনাথ চৌধুৰী ঠিক আছে বিহগী কবি ৰঘুনাথ চৌধুৰী আৰু তেওঁ হৈছে কি জয়ন্তী কাকতৰ প্ৰথমজন সম্পাদক যিখন 1936 চনত প্ৰকাশ পাইছিল ঠিক আছে গতিকে আজিলৈ ইমানখিনিয়ে আছিলে আধুনিক অসমীয়া সাহিত্যৰ অসমীয়া আধুনিক সাহিত্যৰ পৰিসৰটো ইমানেই বৃহৎ যাক এটা ভিডিঅ'ত সম্পূৰ্ণ কৰাটো সম্ভৱ নহয় সেইকাৰণে আমি পাৰ্টকে আপোনালোকৰ মাজলৈ আনি থাকিবলৈ চেষ্টা কৰিম আজি পাৰ্ট 1 আছিলে যে পাৰ্ট 1ত আপোনালোকৰ লগত আমি ইমানখিনি আলোচনা কৰিছিলোঁ আধুনিক অসমীয়া সাহিত্যৰ ওপৰত গতিকে আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি সহায় কৰিলে আপোনালোকে ৰিভিজন কৰিবলৈ সুবিধা পালে বা দুই এটা নজনা কথাও জানিবলৈ পালে গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেন্ট কৰিব বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আগলৈও আমি আপোনালোকৰ মাজলৈ এনেকুৱা ভিডিঅ'সমূহ আনি থাকিম আপোনালোকে আমাক সহায় কৰিব আৰু সকলোৰে দিনটো শুভ কামনা কৰিছো আৰু আপোনালোকে আপোনালোকৰ প্ৰিপাৰেচন বৰ অব্যাহত ৰাখক আৰু সকলোৱে ভাল হওক ভগৱানে সকলোকে সহায় কৰক ধন্যবাদ